নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল মুৰ্গী মাংস দি লগতে কণী আৰু নহৰু দি এটা তৰকাৰী। আৰু কণী দি আৰু মুৰ্গী মাংস দি তৰকাৰীটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই তৰকাৰীটো বনাই দেখাই দিম তৰকাৰীটো কিমান ধুনীয়া হৈছে আৰু দেখাতো যিমান ধুনীয়া খায়ো ইমান টেষ্টি হয়। আৰু তৰকাৰীটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু আৰম্ভণিতে এটা লাইকো দিব। ব্ৰইলাৰ দি আৰু কণী দি এটা তৰকাৰী বনাবৰ কাৰণে মই এইফালে প্ৰথমতে গেছত এটা কেৰাহী বহাই দিলোঁ আৰু কেৰাহীত দি আছোঁ মিঠাতেল। কেৰাহীত দি দিলোঁ 3 টুকুৰা দালচেনি আৰু এটা তেজপাত চিঙি দিলোঁ। আৰু ইয়াতে দি আছোঁ 2টা ডাঙৰ চাই পিঁয়াজ এনেদৰে সৰু সৰুকৈ টুকুৰা কৰি দিলোঁ। পিঁয়াজখিনি অলপ টাইম ভাজি লওঁ। পিঁয়াজখিনি অলপ টাইম ভাজি ল'লোঁ, এয়া দেখা পাইছে। আৰু ইয়াতে দি আছোঁ 1 টুকুৰা আদা আৰু একটা নহৰু এনেদৰে গ্ৰেট কৰি দিলোঁ। এইখিনিও অলপ টাইম পিঁয়াজৰ লগত ভাজি লওঁ। আদা নহৰুখিনিও ভাজি ল'লোঁ অলপ টাইম। আৰু এতিয়া দি আছে ইয়াতে মছলা 1 চামুচ জলকীয়া গুড়ি আৰু 1 চামুচ জিৰা গুড়ি দি আছোঁ 1 চামুচ হালধি গুড়ি। এতিয়া এইখিনি ভালদৰে মিক্স কৰি দি আছে আৰু দি দিম ইয়াতে অলপখিনি পানী যাতে মছলাখিনি পুৰি নাযায়। দি আছোঁ সোৱাদ অনুসৰি 1 চামুচমান নিমখখিনি দি ভালদৰে মিক্স কৰি দি আছোঁ। এতিয়া 5 মিনিটৰ কাৰণে ঢাকি দি আছোঁ। আহিলেও 5 মিনিট পিছত দেখাওঁতে মছলাটো কিমান ধুনীয়া হৈছে। সেই মছলাটো আৰু এবাৰ লৰাই দিলোঁ আৰু মছলাৰ পৰা ধুনীয়াকৈ তেলো এৰিছে দেখাইছে ভালদৰে লৰাই দি আছে। এয়া মছলাখিনি ধুনীয়াকৈ ভাজি ল'লোঁ, দেখা পাইছে কিমান ধুনীয়া হৈছে মছলাটো। আৰু এতিয়া দি আছোঁ মুৰ্গী মাংসখিনি। এতিয়া 500 গ্ৰাম মুৰ্গী মাংস আছে। আৰু মুৰ্গী মাংসৰ লগত দি আছোঁ 4টা কণী। লোকেল মুৰ্গীৰ কণী হয়, 4টা কণী দি দিলোঁ। আৰু লগতে দি দিলোঁ 4টা নহৰু। এতিয়া গোটেইখিনি কণীয়ে নহৰু আৰু মুৰ্গী মাংসখিনি এক লগত ভালদৰে মছলাৰ লগত অলপ টাইম ভাজি ল'ম ধুনীয়াকৈ। এনেদৰে অলপ টাইম ভাজি লৈ আছোঁ মুৰ্গী মাংসখিনি। মাংসখিনি ভালদৰে ভাজি ল'লে এয়া দেখা পাইছে ধুনীয়াকৈ। আৰু এতিয়া দি দিম ইয়াতে পানী। আৰু এতিয়া ঢাকি দি আছোঁ 10 মিনিটৰ কাৰণে। আহিলেও 10 মিনিট পিছত এয়া দেখা পাইছে তৰকাৰীটো কিমান ধুনীয়া হৈছে। তৰকাৰীটো হৈ গ'ল, এতিয়া নমাই দিম। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।